যে পিতৃ মাতৃ আৰু আমাৰ পাঠ্যপুথি ইয়াৰ বাবে আজি অসমীয়া ভাষাৰ এই দুৰৱস্থাটো হৈছে। আমাৰ পাঠ্যপুথিবিলাক আমনিদায়ক, আনন্দদায়ক নহয়। যিসকলে জীৱনত এটা কলম ক'তো আগ এটাও মৰা নাই, নামৰ আগত বাটচৰা এটা থাকিলে তেওঁ পাঠ্যপুথি লিখিব পৰা হ'ল। অতি দুৰ্ভাগ্যৰ কথাই। এটা বাক্য ক'তো হয়তো লিখা নাই, কিন্তু পাঠ্যপুথি লিখিছে। পাঠ্যপুথি শিশুৰ মনস্তত্বৰ লগত খাপ খোৱা হ'বই লাগিব। সেইকাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছো যে আমাৰ অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠ্যপুথিসমূহ অসম সাহিত্য সভাৰ নেতৃত্বত প্ৰকাশিত হ'ব লাগে। আৰু মই ভাবিছো চৰকাৰে অতি সোনকালে এই দায়িত্ব অসম সাহিত্য সভাৰ ওপৰত অৰ্পণ কৰিব। কাৰণ এইটো হ'ল এটা। দ্বিতীয়টো হ'ল অভিভাৱকসকল। মই আপোনাসকলক কৰযোৰে মিনতি কৰিছো, আপোনাৰ সন্তানক আপুনি জীৱনৰ কাৰণে সাজু কৰক, জীৱিকাৰ কাৰণে সাজু কৰিব লাগিব। কিন্তু সেইটো হ'ল দ্বিতীয়।